আবেলি এফালে ওলাই যোৱা কথা আছিলে কিন্তু যোৱাটো যিহেতু কেনচেল হ'ল ভাবিলোঁ কিবা এটা বনাওঁ বুলি আৰু আমাৰ এই মৰম লগা যেনিজনীক চাওকচোন মানে কোনোবা এটা বাহিৰলৈ আহিলে তাই পিছে পিছে আহিবই দেখিছেই নহয় ধুনীয়াকৈ মোৰ পিছে পিছে আহিছে তাই আৰু বতৰটো চাওকচোন দেখি পেলাই এনেকুৱা লাগিছে বৰষুণ আহিব নেকি কিন্তু নাই যেনিবা আৰু এইকেইদিন যে আমাৰ ফালে বৰষুণ মানে ওলাব নোৱাৰা হৈ আছে আৰু ভাগিন গ'ল দোকানলৈ তাক পঠিয়ালোঁ আনিবলৈ মানে মই যি বনাম সেই যোগাৰ লগা বস্তুখিনি তাক পঠিয়ালোঁ আৰু দেখিছেনে দৌৰি দৌৰি মোক আনি দিছে আৰু এতিয়া মই যিহেতু বনাব গৈ আছোঁ পেন কেক সেইকাৰণে মই অৰিঅ' বিস্কুট দি বনাম আৰু তাৰ কাৰণে মই মিক্সি জাৰত বিস্কুটখিনি ভালকৈ গুড়া কৰি লৈছোঁ আৰু মই চেনিখিনি যিহেতু অলপমান বেছি মোটা হৈ আছে চেনিখিনিও মই মিক্সিতে গুড়ি কৰি লৈছোঁ আৰু এতিয়া মই ইয়াতে এড কৰিম গাখীৰ আৰু গাখীৰটো মই ইয়াতে এড কৰি দিছোঁ আৰু তাতে মই অকণমান বেকিং পাউডাৰ এড কৰিছোঁ যাতে অকণমান বেছি ছফ্ট হয় আৰু এতিয়া যিহেতু মই পেন কেক বনাম সেইকাৰণে মই ফ্ৰাই পেনখনত অকণমান ৰিফাইন অইল দি লৈছোঁ আৰু এতিয়া তাত মই দি দিম এইখিনি আৰু এয়া দি দিলোঁ আৰু জানেনে ফাৰ্ষ্ট টাইম বনাইছোঁ মই অৰিঅ' বিস্কুট দি আগত পেন কেক বনাইছোঁ কিন্তু মই অৰিঅ' বিস্কুট দি আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু ফাইনেলি হৈ গ'ল আমাৰ পেন কেক ইমান ভাল নহ'বও পাৰে কিন্তু